নমস্কাৰ বন্ধু বান্ধৱীসকল। শিক্ষামন্ত্ৰী মহোদয়ৰ যোৱাকালিৰ যি মন্তব্য আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে। তো ইয়াৰ পিছত বহুতেই জানিব বিচাৰিছে বিশেষত LP আৰু UPৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব বা মেৰিট লিষ্টবিলাক কেতিয়ালৈকে প্ৰকাশ পাব। দ্বিতীয়তে বহুতেই জানিব বিচাৰিছে যে টেটকাম ৰিক্ৰুইটমেণ্টৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে যি মন্তব্য কৰিছে সেই কামখিনি পৰীক্ষা কেতিয়ালৈ অনুষ্ঠিত হ'ব বা ADR কেতিয়ালৈ হ'ব, আছাম পুলিচৰ কেতিয়ালৈ হ'ব, এই সকলোখিনি কথা যিসকল প্ৰাৰ্থীয়ে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আপোনালোকে নিশ্চয় জানে যে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে সংসদীয় যি ইলেকশ্যনৰ অধিসূচনা এতিয়া আৰু নাই, গতিকে যিখিনি কাম পেণ্ডিং হৈ আছিলে সেই কামখিনি এতিয়া আৰম্ভ হ'ব। আৰু লগতে তেখেতে কৈছে যে জুলাই মাহত শিক্ষকৰ বদলীকৰণৰ মিউচুৱেল ট্ৰেন্সফাৰেই হওক বা অন্যান্য সেই কামবিলাক জুলাই মাহতে হয়, গতিকে সেই কামখিনিতো আগবাঢ়িছে। আৰু লগতে টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে সেৱাক যি দায়িত্ব দিছিলে ৰোডমেপ তৈয়াৰ কৰাৰ কাৰণে সেই সকলোখিনি কামৰ অগ্ৰগতিৰ কথা তেখেতে জনাইছে। গতিকে যিসকলে টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকে হয়তো আৰু বহু বেছি দিন সময় নাপাব। অতি সোনকালেই শিক্ষা বিভাগৰ ফালৰ পৰা বা সেৱাৰ ফালৰ পৰা এইখিনি শেহতীয়া খবৰ অহাৰ সম্ভাৱনা আছে, যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে বিভাগীয় মন্ত্ৰী মহোদয়ে এই বিষয়ে অৱগত কৰিছে। এতিয়া আহিছোঁ LP আৰু UPৰ যিসকল প্ৰাৰ্থীয়ে প্ৰায় 5-6 মাহ হ'ল, গতিকে তেওঁলোকে বহু অপেক্ষা কৰি আছে। গতিকে এই ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যনেই হওক অথবা মেধা তালিকা প্ৰস্তুতিৰ ক্ষেত্ৰতে বেছিখিনি কাম কিন্তু বাকী নাই। খুব এমাহ বা 1.5 মাহৰ ভিতৰতে সকলোখিনি কাম এতিয়া যদি আৰম্ভ হৈ যাব। গতিকে চৰকাৰে এই ক্ষেত্ৰত কেতিয়ালৈ নিযুক্তি দিয়াৰ কাৰণে পৰিকল্পনা কৰিছে তাৰ ওপৰত সকলোখিনি কথা নিৰ্ভৰ কৰিব। যিহেতু আপোনালোকে নিশ্চয় জানে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেধা তালিকাখিনি প্ৰস্তুত হৈ ফাইনেল মেৰিট লিষ্ট ওলালৈকে প্ৰায় 2 মাহমান সময় লাগে। আৰু ইয়াৰ লগতে অন্য এটা কথাও আহিছে যে নৱেম্বৰত পঞ্চায়ত ইলেকশ্যন হ'ব অসমত, গতিকে অক্টোবৰ মাহৰ প্ৰথম 15 দিনমানলৈকে এই সকলোখিনি সময় থাকিব। তাৰপিছত পুনৰ অধিসূচনা আহি যাব। গতিকে তাৰ আগতেই যদি নিযুক্তি দিয়াৰ কথা চৰকাৰে ভাবে, গতিকে সেই ক্ষেত্ৰত এই LP UPৰ ক্ষেত্ৰতো জুন মাহৰ শেষৰ ফালে অথবা জুলাই আৰম্ভণিতেই হয়তো এইখিনি যদি নিৰ্বাচনৰ আগতেই নিযুক্তি দিম বুলি ভাবে সেই কামখিনি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত যিহেতু অনলাইন আবেদনেই হোৱা নাই, গতিকে সেই কামখিনি যদি এতিয়াই আৰম্ভ হয় অন্ততঃ ইলেকশ্যনৰ আগতে নিযুক্তি নিদিলেও পৰীক্ষাবিলাক হৈ যাব। ADR পৰীক্ষাও নিযুক্তিৰ এতিয়া নহ'লেও কিন্তু পঞ্চায়ত ইলেকশ্যনৰ আগত নহ'লেও কিন্তু পৰীক্ষাবিলাক হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি পঞ্চায়ত নিৰ্বাচনৰ আগতেই নিযুক্তি দিম বুলি ভাবিছে LP আৰু UPৰ ক্ষেত্ৰত, তেতিয়া কিন্তু অতি সোনকালেই আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত DW ফালৰ পৰা অফিচিয়েলি কোনো তেনেধৰণৰ খবৰ এতিয়ালৈকে জাৰি কৰা হোৱা নাই। কিন্তু শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে এতিয়া কামখিনি আৰম্ভ হৈছে বা অতি সোনকালেই কামখিনি আৰম্ভ হ'ব। গতিকে এই ক্ষেত্ৰত শেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ অসম পুলিচৰো কাৰণেও অতি সোনকালেই যে এটা খবৰ ওলাব বা যিখিনি কাম পেণ্ডিং হৈ আছে সকলোখিনিৰ কাৰণেই যে খবৰ ওলাব সেই কথাটো ক'ব পাৰি। কিয়নো আপোনালোকে নিশ্চয় জানে যোৱা বছৰতো অসম চৰকাৰে এই বিভিন্ন বিভাগীয় কামবিলাক শৃংখলাবদ্ধতাৰে আগবঢ়াইছে আৰু তেওঁলোকৰ সময়সূচী থাকে, সময়সূচী মতে সকলোখিনি কাম হৈছে। গতিকে এই যিখিনি LP UP নিযুক্তি হওক, টেটকাম ৰিক্ৰুইটমেণ্ট হওক অথবা ADR ক্ষেত্ৰতে হওক, তেওঁলোকে এখন নিৰ্দিষ্ট সূচীমতে কাম কৰে আৰু সেই সূচীমতেই সকলোখিনি তেওঁলোকে কৰিব নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত। গতিকে তাৰ এক অংশ হিচাপে আমি বিভাগীয় শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা এই শেহতীয়া বক্তব্যটো আমি লাভ কৰিছোঁ। গতিকে শেহতীয়া বক্তব্যটোৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে যিখিনি কাম নিৰ্বাচনৰ অধিসূচনাৰ কাৰণে বন্ধ হৈ আছিল সেই কামখিনি কিন্তু অতি সোনকালেই আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যটো এবাৰ শুনি লওক। গতিকে গৰম বন্ধ আহি আছে, গৰম বন্ধৰ আগে আগে যিখিনি আইনমতে সিদ্ধ মানে যিখিনি ট্ৰেন্সফাৰ পোৱাৰ যোগ্য সকলোৱে অৰ্ডাৰ লাভ কৰিব। শিক্ষা হেতুৰ জৰিয়তে ট্ৰেন্সফাৰ এপ্লিকেশ্যনৰ প্ৰক্ৰিয়াটো অলপ সময় ল'ব। এটা ৰিক্ৰুইটমেণ্ট অলৰেডি এডভাৰটাইজমেণ্টটো ওলাই গৈছে। প্ৰাথমিক শিক্ষাটো সকলোৱে এপ্লিকেশ্যনো গ্ৰহণ কৰা হ'ল। ছেকেণ্ডেৰীৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি সেৱাক এটা ব্লু প্ৰিণ্ট ৰোডমেপ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে দায়িত্ব দিয়া আছে। MCCৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যিহেতু বন্ধ আছিল, এতিয়া MCC প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম। টেটকাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা সোনকালে হ'ব। মই এতিয়াই আপোনাক মানে দিন তাৰিখ সময় কৈ দিব নোৱাৰোঁ, কিন্তু প্ৰক্ৰিয়াটো অব্যাহত আছে।